এই মুহূৰ্তত আমাৰ হাতত যিটো ভিডিঅ' আহি পৰিছে আসাম টক্সৰ হাতত যিটো ভিডিঅ' আহি পৰিছে সেই ভিডিঅ'টোৱে এক প্ৰকাৰ প্ৰমাণ কৰি দিছে যে নিশাৰ গুৱাহাটী মহানগৰীত য'ত আৰক্ষীয়ে যুৱতীক ৰক্ষণাবেক্ষণ দিব লাগে সুৰক্ষা দিব লাগে সেই সময়ত আৰক্ষীৰ বাহনত এই যি দুইগৰাকী ৰহস্যময় যুৱতী দেখিবলৈ পোৱা গৈছে তাৰ পিছতে আচলতে এটা চাঞ্চল্যকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ যি সময়ত আৰক্ষীয়ে নিশাৰ ভাগত তেওঁলোকে পহৰা দিব লাগে নিশাৰ ভাগত তেওঁলোকে পেট্ৰলিঙৰ ডিউটি কৰিব লাগে সেই সময়ত এনেধৰণে দুগৰাকী ৰহস্যময় যুৱতীক উঠাই লৈ এখন বাৰৰ সন্মুখৰ পৰা উঠাই লৈ এখন হোটেললৈ লৈ গৈ কেনেধৰণৰ গোটেই কাণ্ডটো সংঘটিত কৰিছিল সেই গোটেইখিনি কথা ইতিমধ্যে এই যি দুগৰাকী যুৱতী আছিল সেই দুগৰাকী যুৱতীয়ে তেওঁলোকে ফোনযোগে সেই কথা কৈছে আৰু সেইসমূহ তথ্য আমাৰ হাতত আহি পৰিছে যে গুৱাহাটী মহানগৰীৰ জু ৰোডৰ এখন বাৰৰ পৰা তেওঁলোকে সেই দুগৰাকী যুৱতীক লৈ গৈছিলে আৰু সেই আৰক্ষীৰ যিখন বাহন আছিল সেই বাহনৰ পৰা সেই বাৰখনৰ সন্মুখৰ পৰা সেই দুগৰাকী যুৱতীক লৈ যোৱা হৈছিল উলুবাৰী এখন হোটেললৈ আৰু হোটেলত তেওঁলোকক ধনৰ লালসা দিয়া হৈছিল আৰু যুৱতীকেইগৰাকীয়ে কোৱা অনুসৰি তিনিগৰাকীকৈ আৰক্ষীৰ লোক সেই বাহনখনৰ ভিতৰত আছিলে এগৰাকী অফিচাৰ পৰ্যায়ত অৰ্থাৎ ইন্সপেক্টৰ পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়া আছিল বুলি ইতিমধ্যে যুৱতীকেইগৰাকীয়ে সেই কথা আমাক জনাইছে গতিকে এই মুহূৰ্তত সেই কথাটো ক'ব লাগিব যে উলুবাৰীলৈ লৈ যোৱা হৈছিল উলুবাৰীৰ পিছত পুনৰবাৰ সেই যিখন বাৰ আছিল জু ৰোডৰ সেই বাৰখনৰ সন্মুখত যুৱতী দুগৰাকীক লৈ অনা হৈছিল তাৰপিছতে যুৱতী দুগৰাকীক যেতিয়া ধন দিয়া নাছিলে তাৰপিছত তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু বাহনখনৰ পিছ দুৱাৰেদি এজন আৰক্ষী বিষয়া য'ত তেওঁ খাকী পোছাক পৰিধান কৰি নাছিল সেই মুহূৰ্তত তেওঁ চিভিল ড্ৰেছতে আছিলে গতিকে তেওঁ সেই মুহূৰ্তত পিছ দুৱাৰেদি পলায়ন কৰিছিলে যিসমূহ দৃশ্য আমি দেখিছিলোঁ সমান্তৰালকৈ এই বাহনৰ যিগৰাকী চালক আছিল সেই বাহনৰ চালকগৰাকীৰ সৈতে বহু সময় ধৰি তৰ্কযুদ্ধত লিপ্ত হৈছিল দুইগৰাকী যুৱতী আৰু বাৰে বাৰে যুৱতী দুগৰাকী এটা কথাই কৈছিল যে যদি ধন দিব নোৱাৰে তেতিয়াহ'লে কিয় লৈ গৈছিলে এনেধৰণৰ কেইটামান শব্দ আমি সেই মুহূৰ্তত শুনিবলৈ পাইছিলোঁ বা আমাৰ কেমেৰাত সেইখিনি কথা আবদ্ধ হৈ ৰৈছিলে তাৰপিছত যুৱতী দুগৰাকীয়ে বাৰম্বাৰ তেওঁলোক সেই যিখন বাহনৰ আৰক্ষীৰ বাহনখনৰ যিগৰাকী চালক আছিল সেই বাহনখনক বাৰম্বাৰ কৈছিলে যে আপোনালোকৰ অফিচাৰজনক ফোন লগাওক আৰু সেইখিনি সময়ত আমি সেই গোটেই কথাখিনি শুনিছিলোঁ যে বাৰম্বাৰ কৈছিলে যে অফিচাৰজনক ফোন লগাওক আৰু তেখেতক পইচা মাৰি দিবলৈ কওক এনেধৰণৰ কেইটামান কথোপকথন হৈছিলে আৰু তাৰপিছতে হয়তো তেওঁলোকৰ মাজত কেনেধৰণে আলোচনা হ'ল যেতিয়া আমি পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' সংগ্ৰহ কৰিবলৈ তাত গৈছিলোঁ ভিডিঅ' সংগ্ৰহ কৰাৰ লগে লগে বাহনখন যুৱতী দুগৰাকী নুমাৰ লগে লগে বাহনখন সেই যিখন দুয়োখন দৰ্জা বাহনৰ খোলা আছিল তেনেকৈ আচলতে সেই বাহনখনে পলায়ন কৰিছিল সেই স্থানৰ পৰা কাৰণ আমি সেই সময়ত যেতিয়া দৃশ্য ল'বলৈ লৈছিলোঁ তেতিয়া সেই বাহনখন পলায়ন কৰিছিল আৰু সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত ইতিমধ্যে বন্দী হৈ পৰিছে গতিকে এই মুহূৰ্তত কেইটামান কথা কৈ ল'ব লাগিব যে গুৱাহাটী মহানগৰত আচলতে য'ত প্ৰতিদিনে এনেধৰণৰ যিসমূহ ঘটনা সেই ঘটনাসমূহ বৃদ্ধি পাই গৈছে য'ত বিভিন্ন সময়ত এইসমূহ কথা পোহৰলৈ আহে এনেধৰণৰ ঘটনাসমূহ পোহৰলৈ আহে তেনে সময়তে আচলতে সেই আৰক্ষীৰ বাহনখনে য'ত হয়তো তেওঁলোকে নিশ্চিতভাৱে সেই সময়ত ডিউটিত আছিলে গতিকে ডিউটিত থকা তেওঁলোকৰ দায়িত্ব কি আছিলে যে সুৰক্ষা দিয়া মহানগৰবাসীক বা ৰক্ষণাবেক্ষণ কৰা কিন্তু সুৰক্ষা বা ৰক্ষণাবেক্ষণৰ পৰিৱৰ্তে এনেধৰণে দুগৰাকী ৰহস্যময় যুৱতীক তেওঁলোকে বাৰৰ সন্মুখৰ পৰা উঠাই ধনৰ লালসা দি হোটেললৈ লৈ গ'ল পুনৰবাৰ বাৰত থৈ আহি তাৰপিছত তেওঁলোকৰ টকাক লৈ চালকগৰাকীৰ সৈতে যি ধৰণৰ মতানৈক্য হৈছিলে বাদ বিতণ্ডা হৈছিলে তাৰপিছত যুৱতী দুগৰাকী সৈতে কিছু কাজিয়াটো লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল চালকগৰাকীৰ সৈতে আৰু বাৰম্বাৰ যুৱতী দুগৰাকীয়ে সেই কথাটো কৈছিল যে অফিচাৰজনক ফোন লগাওক অফিচাৰজনৰ সৈতে কথা পতাই দিয়ক কিন্তু বাহনৰ চালকগৰাকীয়ে পইচা দিবলৈ অমান্তি হৈছিলে আৰু তাৰপিছতেই সমগ্ৰ যিটো দৃশ্য ইতিমধ্যে আমি সেই আমাৰ টেলিভিশ্যনৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ দৃশ্যটো বন্দী হৈছিলে আৰু সেই যিখন বাহনৰ নম্বৰ আমাৰ কেমেৰাত বন্দী হোৱা সেই বাহনখনৰ নম্বৰটো মই পুনৰবাৰ কৈ দিছোঁ AS01GT7546 এই বাহনখনতে মই পুনৰবাৰ সেই নম্বৰটো কৈছোঁ AS01GT7546 ৰেজিষ্টাৰ যিটো নাম্বাৰ সেই নাম্বাৰখনৰ সেই বাহনখনতে আচলতে এই দুগৰাকী যুৱতীক লৈ যোৱা হৈছিলে আৰু সেই যুৱতী দুগৰাকীৰ সৈতে কেনেধৰণে কি কাণ্ড সংঘটিত কৰিছিলে সেই যুৱতীগৰাকীয়ে সেই কথা কৈছে তাৰপিছতে আচলতে পুনৰবাৰ এই যিটো ঘটনা সেই ঘটনাটো আচলতে এই মুহূৰ্তত এটা কথাই ক'ৰবাত নহয় ক'ৰবাত জনা গৈছে যে নিশাৰ ভাগত মহানগৰ আৰক্ষীয়ে যি মুহূৰ্তত মহানগৰবাসীক ৰক্ষণাবেক্ষণ সুৰক্ষা দিব লাগে সেই সময়ত এনেধৰণে তেওঁলোকে ৰহস্যময় যুৱতীক উঠাই ক'ত হোটেললৈ লৈ যাব ক'ৰবাত বাৰত লৈ যাব এনেধৰণৰ ঘটনাসমূহে এতিয়া ক'ৰবাত নহয় ক'ৰবাত সমগ্ৰ অসম আৰক্ষীৰ যিটো তেওঁলোকৰ মান সেই মান আৰু গৰিমা তাক এক প্ৰকাৰ লজ্জিত কৰা পৰিলক্ষিত হৈছে সুৰভি